प्रथम कणी और माछर क्षेत्र द्वितीय मांस क्षेत्र पंचम स्थान আছে खाद्य उत्पादन क्षेत्र विश्वर আগশাৰী মানুহে জানিব লাগে আমি আমাৰ নিজৰ ভাৰতৰ গৌৰৱ তাতে পানী ধুলে পানী মাৰে সব ভাগ্যলে বাজে তোমাতে আৰু ভালো মানাসত মানাস মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কৰিলোঁ। দ্বিতীয় কাৰ্যসূচী আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰি পেলাই আমাৰ মানাহ অভয়াৰণ্যৰ গেটৰ পৰা আৰম্ভ কৰি মহোৎসৱস্থলীলৈকে আমাৰ অন্ত পৰিল আৰু ইয়াতে আমাৰ মানাহ মহোৎসৱ আজিৰ কাৰণে মুকলি কৰিলোঁ। আজিৰ পৰা আৰম্ভ হৈ অহা 31 জানুৱাৰীলৈকে চলিব আৰু এই 9 দিন কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ বাৰেবৰণীয়া সাংস্কৃতিক কলাকৃষ্টিৰ ৰিফ্লেকশ্যন এইটো দেখা পাব। তাৰোপৰি এইবাৰ যোৱাবাৰতকৈ আৰু বেছিকৈ আটকধুনীয়াকৈ আমি গোটেই মহোৎসৱস্থলীটো সজোৱা হৈছে। ইয়াত বিগত বছৰৰ দৰে যেনেকৈ বিভিন্ন কলাকৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন হ'ব, বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰ ইয়াত প্ৰদৰ্শন হ'ব, লগতে বিক্ৰী কৰাও হ'ব। আৰু বিশেষকৈ এইবাৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি সুকীয়াকৈ তেখেতক এটা সন্মান দিয়াৰ শ্ৰদ্ধাঞ্জলি এটা সুকীয়া তাৰ স্থায়ী উদ্যান আমি বনোৱা হৈছে। সেইটো আমি অলপ পিছত মুকলি কৰিম। আমাৰ এইবাৰ আৰু এটা আকৰ্ষণীয় এটা বিশেষ ষ্টল আছে, যেনেকে আমি যোৱাবাৰ ভূটানত তেনেকে আকৰ্ষণীয় কোনো ধৰণৰ অংশগ্ৰহণ কৰা নাছিলে। এইবাৰ ভূটানৰ তেওঁলোকৰ খাদ্য সম্ভাৰ বিক্ৰী কৰাৰ কাৰণে ইয়াতে এটা ষ্টল বনোৱা হৈছে। তাৰোপৰি আমাৰ বিকশিত ভাৰত 2047 এইটো ভাৰত চৰকাৰৰ পৰা তেওঁলোকৰ 47লৈকে ভাৰতীয় জনগণৰ কাৰণে কেনেধৰণে জনকল্যাণমূলক আঁচনি প্ৰস্তুত কৰি প্ৰতিফলিত কৰিব, এই সামগ্ৰিকভাৱে তেওঁলোকে সজাগতা সৃষ্টিৰ এটা ইয়াত থিম আহিছে। গতিকে এইকেইটাই এইবাৰ বিশেষ আকৰ্ষণীয় কৰি তুলিব। হয়, এইবাৰ আমি ভূটানৰ যিহেতু তেওঁলোকে আনুষ্ঠানিকভাৱে ইয়াত এইবাৰ আমাক সহযোগ কৰিছে, সেইকাৰণে তেওঁলোকৰ খাদ্য সম্ভাৰৰ ইতিমধ্যে প্ৰদৰ্শনৰ দোকান তেওঁলোকে বনাইছে আৰু তেওঁলোকৰ SDO আমাৰ ইয়াত পৰিদৰ্শন কৰিব। ইয়াৰ অতিথি হিচাপে তেওঁলোকক আমি মাতিছোঁ। তাৰোপৰি আমাৰ জিলা প্ৰশাসনে হওক বা আজি BTCৰ নৱগঠিত BTC চৰকাৰৰ আমাৰ টুৰিজিমৰ কাৰ্যবাহী সদস্য আমাৰ EM সকল আৰু বহুত তেওঁলোকে এই 9 দিনত আহিব। বিভিন্ন আমি কাৰ্যসূচী তেওঁলোকক দিয়া হৈছে। আজি প্ৰথম দিনা আমি এইটো আজিৰ মুকলি অনুষ্ঠানটো আমি সম্পন্ন কৰিবলৈ ওলাইছোঁ। সেয়েহে আমি আমাৰ মহোৎসৱস্থলীতেই মহোৎসৱৰ সমূহ কাৰ্যকৰ্তাৰ হৈ মই আহ্বান জনাইছোঁ যাতে এইবাৰ সকলোৱে আহক, আমাৰ উপভোগ কৰক। বিগত বছৰতকৈও এইবাৰ অধিক আকৰ্ষণীয় হৈ তুলিছে। সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহক, খাওক, এনজয় কৰক, কিছু চৰকাৰী আঁচনিৰ সজাগতাও আপুনি লৈ যাওক। ধন্যবাদ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।